চবৰে ফালৰ পৰা খুলুমবাই লগৰবোৰ নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকে অকণমান ধৈৰ্য ধৰি লাষ্টৰ লাগি চাব তো লাষ্টৰ লাগি চালেহে মানে আপোনালোকে বুজি পাব এই ভিডিঅ'টোৰ উদ্দেশ্য যে এইটো আয়োজন কিহৰ কাৰণে চলি আছে এয়া আমাৰ কামান্ডাৰ বহি আছে सो हेलो एवरीवन खुलुमबाई नमस्ते नमस्कार तो आज फाइनली हम लोग अपना घर में हो गांव में सो यहाँ पे हम लोग का सब लोग इकट्ठा हुई है क्योंकि इन दिनों में आप लोगों को मैं बता रहा हूँ कि मेरा भाई इंडियन आर्मी में सिलेक्शन हो चुका है और जो पहले भी मेरा भाई लोग था तीन मेरा भाई ऑलरेडी इंडियन आर्मी में काम कर रहे हैं तो मेरे चौथा भाई इंडियन आर्मी में फिर से सिलेक्शन हो गया है तो आज एक फैमिली फंक्शन है छोटा सा तो मैं दिखाना चाहता हूँ एक फेलिसिटेशन प्रोग्राम रखा है मेरे भाई के लिए जो मेरा सबसे छोटा भाई है तो उनके लिए एक छोटा सा फेलिसिटेशन प्रोग्राम रखा हुआ है तो मैं कब खुजिसे जे আজি এটা আমার কারণে बहुत ভাল এটা দিন যেটো ইন্ডিয়ান আর্মিত মোর মানে सबसे সৰু ভাইটিটো সিলেকশন হৈছে এজ ए आसाम रेजिमेंट बलूराम का बदन जमीन का नीचे है तो मेरा खुद का भाई भी आसाम रेजिमेंट में अभी काम कर रहे हैं काम কৰি আছে তো এতিয়া আমি অকণমান সৰু এটা ফেলিচিটেশ্যন প্ৰগ্ৰাম ৰাখিছোঁ এজ এ ফেমিলিৰ পৰা তো আপোনালোকে অকণমান ভিডিঅ'টো লাষ্টলৈকে চাই সহায় কৰিব তো আহকচোন আমি কেনেকৈ ফেলিচিটেশ্যন প্ৰগ্ৰাম কৰোঁ অকণমান আপোনালোকক দেখাওঁ আমাৰ সবচে সৰু ভাইটিটো মানে ইণ্ডিয়ান আৰ্মি জইন কৰি আছে বৰ্তমান আমাৰ ফেমিলিত 4জন মানে আৰ্মি আৰু মই ঘৰত থাকোঁ বিন্দাছ ভিডিঅ' কৰিম আৰু এতিয়া তো মোৰ বেটিয়ে তেওঁক ফেলিচিটেশ্যন কৰিব খুজিছিলে বাট তাই শুই গ'ল এতিয়া মোৰ পৰিবাৰে সম্বৰ্ধনা জনাব এতিয়া আপোনালোকক দেখাই আছোঁ দে চবৰে ফালৰ পৰা আৰু এইখিনিতে আপোনালোকক এটা কথা ক'ব বিচাৰিছে মোৰ সবচে সৰু খুৰাৰ দুজন ল'ৰাও ইণ্ডিয়ান আৰ্মিত এটা ইঞ্জিনিয়াৰ ৰেজিমেণ্ট আৰু এটা আপোনাৰ সিগনেল ৰেজিমেণ্ট আৰু মোৰ নিজৰ ভাইটি আসাম ৰেজিমেণ্ট আৰু এতিয়া সবচে সৰু মাজু খুৰাৰ এই সৰু ভাইটিজন আসাম ৰেজিমেণ্টত ট্ৰেইনিং কৰিবলৈ গৈ আছে তো we are very proud as a army family বহুত ভাল লাগিছে আমাৰ গাঁওখনত 10 ঘৰৰে 4 ঘৰ ইণ্ডিয়ান আৰ্মিত কৰ্মৰত এঘৰত দুজন এঘৰত এজন কৈ এতিয়া মোৰ ফেমিলিৰ পৰা আৰু এঘৰৰ ফেমিলিৰ পৰা এজন টোটেল 5 জন বৰ্তমানলৈকে তো ইন দ্য ফিউচাৰ আৰু হ'বলৈ বাকি আছে তো খুব ভাল ভালে লাগিছে আমাৰ সৰু ল'ৰা মানে আৰ্মিত পাইছে আমি সকলো আনন্দিত হৈছোঁ দেশৰ কাৰণে সুৰক্ষা কৰিব যায় আছে ভূমিবিলাকো অলপ ঠিকে আছে চব দেশৰ কাৰণে গুচি গৈছে ভালো লাগিছে অৱশ্যে দুখো লাগে আৰু যিহেতু নিজৰ ল'ৰাও আছে আশা থাকিল আৰু হয় মোৰ এনে বন্ধুৰ ল'ৰা বাৰু তেওঁ ল'ৰাটো চাকৰি পালে আৰ্মিত আমি পোৱাৰ কাৰণে আমি এনেকৈ আহিছোঁ গতিকে ভাল লাগিছে গতিকে আমি ধন্যবাদ দিছোঁ আৰু আশীৰ্বাদ কৰিছোঁ তেওঁ ভালে ভালে থাকক মিনু বড়ো এয়া মোৰ মা এইটো মিনু বড়ো बैनि साय उन्दै भुटिजा गथ' दिनै बे आर्मि मोनबाय बयबो गोजोननायनि दिनै जों मोनसे खाना जाबाय जाहाथे गथ'आ मोजां उथ्रिथों साब्रै जाबाय दिनै बे जाहा न'नि आर्मिया से 2 3 4 নহয় মায়ে কৈছোঁ তুমি ইংলিছত কোৱা মোৰ ভাইটি তেখেতক মই বহুত অন্তৰেৰে শুভেচ্ছা জনাইছিলোঁ আৰু দেশৰ কাৰণে যাতে ভালদৰে সেৱাটো আগবঢ়াব পাৰে তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব ধন্যবাদ This is my auntie is Patigiri like Fatima Singh. What do you want to say? ये मुंह से सुपारी निकाल के बात कर रहे बाबा এইফালে আছে কাঞ্চি
ইয়াৰ দৰা অহা নাই, দৰা আহি আছে। ভাল লাগিছে আমাৰ চিন্তাৰ কাৰণে কাঞ্চি प्यारी समझ गई ভাল লাগিছে বহুত ভাল লাগিছে কি ক'ব থামছ আপ দিছে বৌ ভাল লাগছে না শ্ৰীমন্ত বাবু চাকৰিটো হোৱাৰ কাৰণে আমাৰ বহুত বহুত ভাল লাগিছে সি যাতে দেশৰ কাৰণে আগবাঢ়িছে ভাল হোৱাটোকে আমি কামনা কৰিছোঁ বঢ়িয়া খাত চাপৰি দিব লাগে চবে এইফালে আমাৰ দেওৰ হয় দেওৰে যাতে ভালে ভালে থাকে ভালে ভালে আকৌ আহিবা বঢ়িয়া ধুনীয়া এইয়া আচল বস্তুটো তাত এতিয়াহে আহি পাইছো এয়া আমাৰ যিজনৰ কাৰণে ভিডিঅ' বনাই আছে তেওঁৰ মাদাৰ কি ক'ব এতিয়া ৰঞ্জিতা বড়ো কি নাম আছিল নমস্কাৰ দিলো নমস্কাৰ মোৰ নাম ৰঞ্জিতা বড়ো মোৰ চলিয়ে আৰ্মিত গ'ল তেওঁৰ ককায়েকেইটাও গৈছে ভাল লাগিছে ককায়েকৰ লাইনে লৈছে ভাল লাগিছে দুখো লাগিছে আৰু দেশৰ কাৰণে যাতে ভালদৰে দেশৰ নাম উজ্জ্বল কৰি আহিব পাৰে মই সেই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সদায় যাতে ভালে থাকে সদায় যাতে ভালে থাকে পিবি মানে পদ্মেশ্বৰ বড়ো ওৰফে মুচি গেন্দেৰা বুলি কয় মোৰ খুৰাই হয় কি কয় এয়া নমস্কাৰ কি আপোনাৰ মনৰ কথাটো কৈ দিয়ক মনৰ কথাটো এইটোৱে মই কৈছোঁ যে মোৰ দুজন ল'ৰা চাকৰি আৰ্মিত আৰু এতিয়া মোৰ আৰু সৰু ল'ৰাজন তিনিজন আৰ্মিত আৰু মোৰ টংলাৰ ভতিজা ল'ৰাজন আৰ্মি মোৰ বৰ্তমান 4জন আৰ্মি যিয়ে নহওক আমি তাৰমানে গোটেইখিনি এই ৰাইজক মাতি পেলাই আমি ধুনীয়াকৈ শুশ্ৰূষা কৰিছোঁ আশীৰ্বাদ দিছোঁ যাতে সুপৰিয়ালে থাকক সংসাৰ কৰক আৰু ঈশ্বৰে ভালে কুশলে ৰাখক মোৰ পৰিয়ালটো আমাৰ ইফালে আছে নহয় খুৰীৰ গাঁৱটো কি নাম আছিল নহয় গাছবাৰীৰ পৰা গাছ উঘলি আনি আমি ইয়াত ৰুইছিলোঁ এসময়ত এয়া আমাৰ আছে চেলো খুৰী বৰ্তমান তেওঁৰ পৰা আমি 2 আষাৰ জানিব বিচাৰিম আহিয়ে থাকিল গাছবৰে গাছডাল ভিজা ঘূৰি ৰুই থৈ পাৰতে এতিয়া আৰু এতিয়া আমাৰ কি হ'ব মোৰ লিখিৰা হয় মই দেও লিখি আছোঁ মোৰে লিখিৰা হয় চাকৰি পাইছে আৰ্মি চাকৰি পাইছে ভালে ৰাখক ভগৱানে মানে আমি সৰু এটা অঞ্চল হ'লেও যে আমাৰ মাজৰ পৰা বহুত কেইজন আৰ্মি হৈ আছে 10 ঘৰীয়া হ'লেও সেইটো কৈ দি সেইটো আমি 10 ঘৰীয়া হ'লেও এখন আমি খেল হৈ আছোঁ ইফালে আছে আমাৰ সৰু খুৰা জেৰেক্স কপি মোৰ দেউতাৰ লগত মিলি চাওকচোন কেনেকৈ লাগছে চেক হৈছে এইগিলা এতিয়া বৰ্তমান ভালে ভালে এতিয়া চাকৰি দিছে এতিয়া দেখিছে ভালে হৈছে এতিয়া ভাল হওক মালিকেইজনো ভালে ভালে ট্ৰেইনিং কৰি ভালকৈ ভালে ঘূৰি আহক পেনৰ ভাইটি হয় চ' হোৱাট ইউ লাইক টু ফিল 2 আষাৰমান কৈ দিয়ক পাৱাৰ বহুত ভাল লাগছে পাৱাৰ কাৰণে আৰু এইটো মোৰ ভতিজা হয় আৰু ভাইটিও হয় ইও চেষ্টা কৰি আছে খুব কেইদিনৰ পিছত আমি আৰু ইয়াৰো ভাল ৰিজাল্ট পাম মোৰো খাব পাব জল্দি সীমান্তৰ কাৰণে চাকৰি এটা হ'ল ভৱিষ্যত তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ আল্লাহ এইটো আশীৰ্বাদ দিছোঁ মানে চাকৰি কালত ভাল ভালে ৰিটায়াৰ হৈ আহক সীমন্তৰ কাৰণে এই চাকৰি পোৱাৰ কাৰণে আমি নথৈ ধন্যবাদ দিছোঁ যাতে আমাৰ গাঁৱৰ পৰা অলৰেডি কিমানজন কৰ্মজীৱনত জানো ভালকৈ চলে তাৰ কাৰণে আমি আশীৰ্বাদ দিছোঁ গাঁৱৰ পৰা কিমানজন হ'ল কওক আপুনি ভিজাপুখুৰীৰ পৰা কিমানজন আৰ্মিত গৈছে সেইটো কৈ দিয়ক 4জন হৈছে বৰ্তমান সৰু গাঁও 10 ঘৰ হ'লেও 4জন আৰ্মি 4 ঘৰে আৰ্মি দেশৰ সুৰক্ষা কৰি আছে আয়োজন হোৱা কাৰণটো কচোন কিয়া একচুৱেলি নমস্কাৰ আয়োজন হোৱাৰ কাৰণ হ'ল যে মোৰ ভতিজা ল'ৰা
সীমান্ত বড়ো তেখেতৰ আছাম এই কি বুলি কয় আছাম ৰেজিমেণ্ট ইনফেণ্ট্ৰি ৰেজিমেণ্টত বৰ্তমান আৰ্মিত ভৰ্তি হৈছে 27 তাৰিখে জইন গতিকে তেওঁৰ ক্ষেত্ৰতে আজি আমি মোৰ ভতিজা হিচাপত মই আজি মোৰ ঘৰত আয়োজন কৰিছোঁ আমাৰ সীমান্ত বড়োৰ সকলো পাৰ্টনাৰক গতিকে গোটেইখিনি আহিছে আলহীও আহিছে গতিকে আলহী আৰু আমাৰ সৰু সুৰাকৈ অনুষ্ঠান এটা কৰিছোঁ গতিকে সেইকাৰণে মই নথৈ আনন্দিত গতিকে মোৰ বন্ধুসকল আহিছে এওঁ মোৰ বন্ধু মোৰ ষ্টাফৰ এওঁ মোৰ ভাইটিৰ ককা মোৰ ঘৰৰে গতিকে তেওঁলোক আহিছে আৰু এওঁ মোৰ ভাইটি এওঁ মোৰ ভাইটি খুব আমি ভাত বনাবৰ কাৰণে মাতিছে আমাক ভাত বনাবৰ কাৰণে এই মানে চাকৰিটো পাৱাৰ কাৰণে ৰাইজক একমুঠা খুৱাম বুলি ভাবিছে আৰু একচুৱেলি ভাত বনাবা বুলি নহয় এওঁলোকে বহুত ধুনীয়া ৰান্ধে সহায় কৰা হিচাপে তেওঁলোকক মাতিছে আৰু ইফালে ডাইৰেক্ট আমাৰ ইফালে ডাইৰেক্ট ক'ব গ'লে এইটো অলপমান জলপানীৰ কাৰণে আয়োজন চলি আছে এয়া বগাৰাম কছাৰী গংগা এইটো মহন্ত কোণাত বহি আছে মহন্ত এবাৰ থাকি চালা সি সদায় নাপালে নিমখ হ'লে নাই এয়া লেডিজ তো ভিডিঅ'টো আজিলৈ ইমানেই টাটা বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত